নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্টলৈ। কেনেকুৱা চলিছে পঢ়া শুনা তোমালোকৰ? জিএনএমৰ বাবে প্ৰস্তুতি চলাইছা? কেনেধৰণে প্ৰস্তুতি চলাইছা সকলোৱে? নতুন যদি কোনোবা আছা এটা কমেণ্ট কৰিবাচোন, নতুন কোনে ক্লাছটো চাই আছা। মাজত যিহেতু কেইটামানহে দিন আছে আৰু আমি এইকেইটা দিনতে খুব সুন্দৰকৈ পঢ়ি আমি কোৰ্চটো কমপ্লিট কৰি পৰীক্ষাৰ বাবে সাজু হ'ব লাগিব। আৰু যিহেতু আমিও তোমালোকৰ বাবে পুৰা ক্লাছ কৰি আছো ডেইলি, হয়নে নহয়? আমাৰ এপতো ক্লাছ কৰি আছো আৰু লগে লগে ইউটিউব চেনেলতো তোমালোকৰ বাবে প্ৰত্যেকটো ক্লাছৰ ৰেকৰ্ড ভিডিঅ' লৈ আহিছো, য'ত বহুত বেছি ইম্পৰ্টেণ্ট আমি এমচিকিউখিনি আলোচনা কৰিছো। হয়নে? কেনেকুৱা পোৱা আমাৰ ভিডিঅ'বিলাক চাই তোমালোকে? কমেণ্টত জনাবা। আৰু যিহেতু এইটো আমি ডাঠি ক'ব পাৰো যে জিএনএমৰ বাবে সম্পূৰ্ণ বিশ্বাস তোমালোকে আমাক কৰিব পাৰিছা, সেইকাৰণে আমাৰ ডেইলি ভিডিঅ'বোৰ তোমালোকে চাইছা, আমাৰ এপত তোমালোকে জইন হৈছা। কাৰণ এনেকুৱা এটা প্লেটফৰ্ম নাই অসমত আৰু আসাম কেৰিয়াৰ পইণ্টক বাদ দি যি তোমালোকক সম্পূৰ্ণ গাইডেন্স দি জিএনএমৰ বাবে প্ৰস্তুতি কৰোৱাব, য'ত আমি তোমালোকক বহুতখিনি বস্তু এভেইলেবল কৰি দিছো আমাৰ ইউটিউব চেনেলৰ লগতে আমাৰ এপটোতো। ঠিক আছে, গতিকে আমি আকৌ কৈছো, যিহেতু আমাৰ ক্লাছবোৰ চলি আছে জিএনএমৰ বাবে, হয়, এতিয়া আমি কোৰ্চৰ প্ৰাইচটো কমাই দিছো তোমালোকৰ বাবে, যাতে সকলোৱে পঢ়িব পাৰা। মাত্ৰ 499 ৰুপিজ পে' কৰি তোমালোকে আমাৰ এপত জইন হ'ব পাৰিবা, য'ত ডেইলি লাইভ ক্লাছ, ৰেকৰ্ডেড ক্লাছ, মুক টেষ্ট ব্যৱস্থাটো আছেই, লগে লগে এখন ইবুক আছে। ইবুকখন বহুত বেছি ইম্পৰ্টেণ্ট। এপত যিসকল ষ্টুডেণ্টে এতিয়ালৈ এডমিশ্যন লৈছে সকলোৱে এই বস্তুখিনি কিন্তু পাই গৈছে। ঠিক আছে, ডেইলি লাইভ ক্লাছ থাকিব, এই প্ৰত্যেকটো ছাবজেক্টৰে তোমালোকে লাইভ ক্লাছ পাবা। মাত্ৰ 499 ৰুপিজ তোমালোকে পে' কৰিব লাগিব। আৰু এই 499 ৰুপিজ পে' কৰিবৰ কাৰণে তোমালোকে আমাৰ এই যিটো নাম্বাৰ আছে 9678914511, এই নাম্বাৰটোত এটা হোৱাটছআপ কৰা, আমাৰ এটা QR কোড তোমালোকলৈ পে' কৰা পঠিয়াই দিয়া হ'ব। আৰু সেই QR কোডটো তোমালোকে পে'মেণ্টৰ স্ক্ৰীনশ্বটটো পঠাই দিয়াৰ পাছতে আমাৰ টীমে তোমালোকৰ লগত ফোনত যোগাযোগ কৰি এডমিশ্যন দিয়াই দিব। ঠিক আছে, গতিকে সম্পূৰ্ণ বিশ্বাস কৰিব পাৰা, সম্পূৰ্ণ বিশ্বাসযোগ্য আসাম কেৰিয়াৰ পইণ্ট, আৰু সুন্দৰকৈ যাতে তোমালোকে পঢ়িব পাৰা সেই ব্যৱস্থাটো কৰিয়ে আমি তোমালোকৰ বাবে এই ব্যৱস্থাটো কৰি দিলোঁ। ঠিক আছে, আৰু যিহেতু প্ৰাইচ ড্ৰপ কৰিছোৱে, প্ৰাইচ ড্ৰপ মাত্ৰ এতিয়া 499 ৰুপিজ। ভিজিট আসাম কেৰিয়াৰ পইণ্ট এপ ইন ইয়ৰ মোবাইল প্লে' ষ্ট'ৰ। ঠিক আছে, মোবাইলৰ প্লে' ষ্ট'ৰত গৈ আসাম কেৰিয়াৰ পইণ্ট এপটো ডাউনলোড কৰি তাত লগ ইন কৰি তোমালোকে মাত্ৰ 499 ৰুপিজ পে' কৰি জিএনএমৰ কোৰ্চটো বাই কৰি সুন্দৰকৈ ক্লাছবোৰ কৰিব পাৰিবা। ঠিক আছে, অ'কে। এতিয়া তাৰ লগে লগে তোমালোকক মই এইটো আপডেট দি থৈ যাওঁ, যিহেতু জিএনএমৰ বাবে সকলোৱে বিচাৰি থকা যিটো PDF, হয়নে, য'ত পুৰা কুৱেশ্যন আনচাৰ MCQ, তাৰ লগে লগে কুৱেশ্যনছ পেপাৰ, আমি মডেল কুৱেশ্যন পেপাৰখিনি বহুত বেছি ইম্পৰ্টেণ্ট, আমি এক্সট্ৰাকৈ ৰাখিছোঁ। এই PDF ফাইলটোৰ লগত ৰখা নাই, আমি 10খন মডেল কুৱেশ্যন পেপাৰ বেলেগকৈ তোমালোকৰ বাবে আমি থৈ দিছোঁ। ঠিক আছে, গতিকে এপটোৰ ভিতৰত যিসকলে এডমিশ্যন লৈছে তোমালোকে গোটেই বস্তুখিনি পাইছা। আমি কেৱল এই PDF ফাইলটো কেৱল এতিয়া এপৰ ষ্টুডেণ্টখিনিৰ কাৰণেহে এভেইলেবল কৰি থৈছোঁ। ঠিক আছে, গতিকে PDF ফাইলটো পাবৰ কাৰণেও তোমালোকে আমাৰ এপত জইন হোৱা আৰু সুন্দৰকৈ PDF লোৱা, মডেল কুৱেশ্যন পেপাৰখিনি কৰা, আৰু খুব সোনকালে আমি তোমালোকৰ বাবে জিএনএমৰ মুক টেষ্টটো আমি এভেইলেবল কৰি দিম। ঠিক আছে, গতিকে ভালকৈ পঢ়া শুনা কৰি থাকা তোমালোকে। আজি ছায়েন্সৰ বহুতকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ্ছ তোমালোকৰ বাবে লৈ আহিছোঁ, আমি আলোচনা কৰিম। হ'ল, গতিকে তোমালোকে আৰুনো কি ক'ম, ভালকৈ পঢ়া, মুঠতে আমি ইমানখিনি বস্তু তোমালোকৰ বাবে এভেইলেবল কৰিছোঁ আৰু। ঠিক আছে, আমি ফাৰ্ষ্ট কুৱেশ্যনলৈ আগবাঢ়িম। আজি এই চেপ্টাৰটোত, মানে আজি এই ক্লাছটোত তোমালোকক আমি মেইনলি মেটেল নন মেটেলৰ ওপৰত ডিপেণ্ড কৰি কুৱেশ্যনছখিনি লৈ আহিছোঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটো তোমালোকে পঢ়াচোন। হোৱাট ইজ দ্য শ্বেপ অফ দ্য পাথ অফ ফ্ৰী ইলেক্ট্ৰন ইন এ মেটেল? এটা ধাতুৰ যি নিউক্লিয়াছ আছে, এটা নিউক্লিয়াছৰ চাৰিওফালে যিহেতু ইলেক্ট্ৰনবিলাকে মুভ কৰি থাকে, আৰু সেই ইলেক্ট্ৰনৰ যিটো কক্ষপথবোৰ কেনেকুৱা, হয়নে, বৃত্তাকাৰ, হয়নে, ইলেক্ট্ৰনবিলাকে যিহেতু নিগেটিভ হয়, সিহঁতে নিগেটিভ চাৰ্জ হয়, হ'ল, গতিকে সিহঁতে কি হয়, ঘূৰি থাকে এটা নিউক্লিয়াছত অৰ্থাৎ প্ৰটনক কেন্দ্ৰ কৰি পিনে, হ'ল, গতিকে এইটো কি হ'ব এনচাৰটো? ইয়াৰ পথটো হ'ব বক্ৰ আকাৰ, কাৰ্ভড হ'ব। ঠিক আছে, বক্ৰ। অ'কে, নেক্সট 2 নম্বৰ কুৱেশ্যনটো। তলত দিয়া 4টাৰ শব্দৰ কোনটো শব্দ আন 3টাৰ পৰা পৃথক? তাৰমানে অমিলটো বাচিবলৈ দিছে তোমাক। জাৰ্মেনিয়াম, সিলিকন, গেলিয়াম আৰু পটেছিয়াম। এইটো আমি কিহৰ ওপৰত ডিপেণ্ড কৰি পিনে এই যিকেইটা ৱৰ্ড আছে, মানে ইয়াত ধাতু আছে, ইয়াত ধাতু কল্প আছে, ঠিক আছে, এতিয়া ইহঁতক আমি কিহৰ ওপৰত ডিপেণ্ড কৰিম? সেইটোৱে মই যে কৈ গ'লো, ইয়াতে কোনোবা কেইটামান ধাতু কল্প আছে আৰু কোনোবা হয়তো ইয়াত ধাতু আছে। এতিয়া ইয়াত ধাতু কল্প কোনকেইটা আমি সেইটো নটিচ কৰিব লাগিব। কোৱা, কোনটো ধাতু কল্প? কমেণ্টত জনাই দিয়া। ইয়াত ধাতু কল্প 3টা আছে, হয়, জাৰ্মেনিয়াম, সিলিকন, গেলিয়াম, এই 3টা হ'ল ধাতু কল্প, হ'বনে? এই 3টা হ'ল কি
ধাতু কল্প ঠিক আছে পটাছিয়ামটো হ'ল একমাত্ৰ ধাতু ইয়াত থকা ঠিক আছে গতিকে পটাছিয়ামটো ইয়াত অমিল হয় ঠিক আছে পটাছিয়ামটো কি হয় ইয়াত অমিল হয় ক্লিয়াৰ নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নতুন যদি কোনোবা চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা কাৰণ জিএনএমৰ বাবে সঁচাকৈ যদি তুমি প্ৰস্তুতি চলাই আছা বহুত ইম্পৰ্টেন্ট চেনেল কিন্তু এইটো মিছ নকৰিবা চেনেল সাবস্ক্ৰাইব কৰি থোৱা তোমালোকৰ বাবে ডেইলি আমি বহুত ইম্পৰ্টেন্ট বস্তু দি আছো নেক্সট তলৰ কোনটো বস্তু কঠিন তৰল আৰু গেছীয় তিনিওটা অৱস্থাতে পোৱা যায় কঠিন অৱস্থাটো আমি পাব পাৰো তাক আমি তৰল অৱস্থাটো পাব পাৰো তাক আমি গেছীয় অৱস্থাটো পাব পাৰো কোনটো ধাতু নিষ্ক্ৰিয় মৌল অধাতু ওপৰৰ সকলোবোৰ নিষ্ক্ৰিয় মৌল মানে যিবিলাক কি হয় সক্ৰিয় নহয় ইনাৰ্ট গেছখিনি কথা কোৱা হৈছে ধাতুবিলাকটো সদায় গোটা অৱস্থাত আমি মেইনলি পাওঁ ধাতু গোটা হয় ধাতুবিলাকক আমি সলিড অৱস্থাত পাওঁ সলিড ষ্টেট গোটা কিন্তু কেতিয়াবা আমি এটা ধাতু আছে যেটো পাৰা Hg মাৰ্কিউৰি বুলি কোৱা হয় তাক আমি তৰল অৱস্থাতো পাওঁ কিন্তু ধাতুক আমি কেতিয়াও গেছীয় অৱস্থাত নাপাওঁ গতিকে কঠিন আৰু তৰলত পালো কিন্তু গেছত নাপালো নহয় গতিকে ধাতুটো শুদ্ধ নহয় নিষ্ক্ৰিয় মৌল এখিনি গেছ হয় গতিকে ই গেছীয় অৱস্থাতে থাকে অধাতুটো শুদ্ধ উত্তৰ হ'ব কিয় হ'ব কাৰণ অধাতুবিলাকক আমি কি পাওঁ কঠিন অৱস্থাতে পাওঁ যে এক্সাম্পল অফ কাৰ্বন তাক আমি কঠিন অৱস্থাত পাওঁ তৰল অৱস্থাত পোৱা অধাতুটো হ'ল কি ব্ৰমিন তাক আমি তৰল অৱস্থাত পাওঁ আৰু গেছীয় অৱস্থাত আমি বহুত পাওঁ অক্সিজেন পাওঁ হাইড্ৰোজেন পাওঁ নাইট্ৰোজেন পাওঁ এইবিলাক সব আমি কি অৱস্থাত পাওঁ গেছীয় অৱস্থাত পাওঁ তেতিয়াহ'লে কোনটো এনসাৰ ইয়াত কাৰেক্ট হ'ব অধাতু ইজ নন মেটেল ইজ দা কাৰেক্ট এনসাৰ ঠিক আছে ভালকৈ মনোযোগ দি প্ৰশ্নবিলাক চাবা এই প্ৰশ্নবিলাকে তোমালোকৰ পৰীক্ষাত আহিব জিএনএমত যেহেতু ক্লাছ 10 লেভেলৰ পৰীক্ষা হয় গতিকে ইমান বেছি টেনচন ল'বলগীয়া নহয় কিন্তু ভালকৈ পঢ়িলে কিহে হ'ব দেই নপঢ়িলে কিন্তু আজিকালি একোৱেই নহয় নেক্সট কুৱেশ্যনটো চোৱা অধাতু অক্সাইড সাধাৰণতে কেনে প্ৰকৃতিৰ হয় অধাতু এটা হ'ল ধাতৱীয় অক্সাইড আনটো হ'ল অধাতৱীয় অক্সাইড ধাতৱীয় অক্সাইডবিলাক আচলতে কি হয় ক্ষাৰকীয় প্ৰকৃতিৰ হয় আমি লাষ্টলৈ এটা প্ৰশ্ন ইয়াৰ সম্পৰ্কে আছে আৰু অধাতৱীয় যিবিলাক অক্সাইড আছে অধাতৱীয় অক্সাইডবিলাক সদায় আম্লিক প্ৰকৃতি বা এসিডিক হয় ঠিক আছে অধাতৱীয় অক্সাইডবিলাক কি প্ৰকৃতি হয় এসিডিক মিডিয়ামৰ হয় ঠিক আছে ওকে নেক্সট আটাইতকৈ অধিক নমনীয় আৰু পিটিব পৰা ধাতু কোনটো নমনীয় আৰু মেলিয়েবল মানে ডাক্টাইল এণ্ড মেলিয়েবল দুইটা প্ৰপাৰ্টিয়ে কিন্তু সেই ধাতুটো থাকিব লাগিব ধাতুৰ এটা ভৌতিক ধৰ্ম অৰ্থাৎ ইয়াত দুটা ধাতু ভৌতিক ধৰ্ম একেলগতে সোমাই আছে আটাইতকৈ নমনীয় আৰু পিটিব পৰা ধাতু মানে পিটিলেও সি ফাটি নাযায় আৰু টানিলেও সি ছিঙি নাযায় টানিলে ছিঙি নোযোৱা গুণটোৱে হ'ল নমনীয় আৰু পিটিলেও ফাটি নোযোৱা গুণটোৱে হ'ল মেলিয়েবল বা ঘাত সহনশীলতা কোনটো এনসাৰ কাৰেক্ট হ'ব কমেন্টত জনোৱাও বাছাহত কমেন্টত জনোৱা হল শুন শুন এনেকুৱা এটা ধাতু যাক পিটি থাকিলেও কি হয় ছিঙি নাযায় বা ফাটি নাযায় আৰু টানি থাকিলেও ছিঙি নাযায় অকমান শুনৰ পৰা বহুত দীঘলীয়া এডাল ৰছী সদৃশ তাঁৰ সৃষ্টি কৰিব পাৰি আমি হেতু প্ৰশ্ন লাষ্টলৈ আনিছো নেক্সট 6 নম্বৰ কুৱেশ্যনটো ধাতু নমনীয় আৰু কোমল হোৱাৰ কাৰণ কি ধাতুবিলাক কি কাৰণে নমনীয় অৰ্থাৎ তাক যে ছিঙিব নোৱাৰি ধাতুবিলাক কি কাৰণে কোমল কোনটো ধৰ্মৰ ওপৰত ভিত্তি কৰি ধাতুবিলাক নমনীয় হয় আৰু কোমল হয় কোৱা হল এই 6 তোমাৰ সি অপচন যেটো আছে সি অপচনটোৰ ওপৰত ডিপেন্ড কৰে ধাতুৰ ধাতব পৰমাণুৰ তৰফবোৰ এইটোৱে সিটোৰ ওপৰত পিছলি যাব পাৰে এই ধৰ্মটোৰ বাবেই ধাতুবিলাক কি হয় নমনীয় আৰু কোমল হয় ঠিক আছে ওকে নেক্সট কুৱেশ্যনটোলৈ যাওঁ তলৰ কোনবোৰ বিদ্যুৎ ধনাত্মক হলনে ইলেক্ট্ৰপজিটিভ স্বভাৱৰ বিদ্যুৎ ধনাত্মক তোমাক যদি মই এটা এক্সাম্পল দিওঁ NaCl হল ইয়াত Na টো হল পজিটিভ Cl টো হল নিগেটিভ অৰ্থাৎ ইয়াৰ পৰা তুমি এটা কথা বুজি পালা এই ধাতুবিলাক কি হয় বিদ্যুৎ ধনাত্মক হয় কেটায়ন এইবিলাক আৰু অধাতুবিলাক বিদ্যুৎ ঋণাত্মক এইবিলাক হল কি এনায়ন তেতিয়াহ'লে Na ইজ দা কাৰেক্ট এনসাৰ আৰু Na টোৱে হল যেহেতু ধাতু Na টো হল যেহেতু ধাতু গতিকে ইয়াত তলৰ কোনবোৰ বিদ্যুৎ ধনাত্মক ধাতুবিলাক হল কি বিদ্যুৎ ধনাত্মক ঠিক আছে নেক্সট কুৱেশ্যনটো ধাতুৰ কোনটো গুণৰ বাবে পাতল পাত বা চিট বনাবলৈ সহজ মানে পাতল পাতৰ নিচিনা খিলা পাত বনাব পাৰি ইয়াত আমি অকমান আগত হেতু কথা পঢ়ি আহিছো ধাতু নমনীয়তা পৰিবাহিতা ধ্বনিময়তা কঠিনতা ঠিক আছে ইয়াত কোনটো এনসাৰ কাৰেক্ট হ'ব হল মেলিয়েবল বা ঘাত সহনশীলতা ঠিক আছে এই যেটো প্ৰপাৰ্টি আছে এই প্ৰপাৰ্টিটোৰ কাৰণে ধাতুবিলাকক পিটি পাতল পাত বনাব পাৰি ঠিক আছে ওকে নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো ধাতুক পাতল শীতলৈ ৰূপান্তৰ কৰা ক্ষমতা কি বুলি কোৱা হয় হে একেটা প্ৰশ্ন কৈছাচোন আকৌ এবাৰ অকমান বেলেগকৈ দিলে গতিকে কমেন্টত তুমি এনসাৰটো জনোৱা আৰু এটোটো সহজ হয় একেবাৰে ঠিক আছে হল তোমালোকে কোন কোন ডিস্ট্ৰিক্টৰ পৰা আমাৰ ক্লাছবোৰ চাই আছা কমেন্টত জনাবা
কোন ডিস্ট্ৰিক্টৰ পৰা আমাৰ ক্লাছবোৰ চাই আছা আৰু মক টেষ্ট আমি খুব সোনকালে তোমালোকৰ বাবে এৰি দিম কিন্তু দেই আমাৰ আসাম কেৰিয়াৰ পইণ্ট এপটো ডাউনলোড কৰি থোৱা ঠিক আছে আমাৰ জেনেৰেল গ্ৰুপটোত জইন হৈ থাকা আমি জেনেৰেল গ্ৰুপত আপডেটবোৰ দি থাকো তোমালোকৰ বাবে কোৱা ধাতুক পাতল শীতলৈ ৰূপান্তৰ কৰা ক্ষমতা কি বুলি কোৱা হয় সেইটো কোৱা হয় নমনীয়তা ঠিক আছে নমনীয়তা এটুই ঠিক আছে বা ঘাত সহনশীলতা ধাতুবোৰে প্ৰকৃতিত কেনেকুৱা অৱস্থাত থাকে আমি ধাতুবিলাকক প্ৰকৃতিত কি অৱস্থাত পাওঁ সোণক আমি প্ৰকৃতিত কি অৱস্থাত পাম ৰূপক কি অৱস্থাত পাম কপাৰক কি অৱস্থাত পাম সিহঁতক সদায় প্ৰকৃতিৰ মুক্ত অৱস্থাত বা ধাতৱ অক্সাইড অৱস্থাত পোৱা যায় হয়তো কপাৰ অক্সাইড আকাৰো থাকিব পাৰে হল গতিকে ইয়াক প্ৰায় মুক্ত অৱস্থাতে পোৱা যায় ঠিক আছে নেক্সট তলৰ কোনটো অধাতুৰ ভৌতিক গুণ নহয় অধাতুৰ গুণ নহয় বুলি কৈছে অৰ্থাৎ সেইটো ধাতুৰ গুণ তলৰ কোনটো অধাতুৰ ভৌতিক গুণ নহয় কোৱা কোনটো এনসাৰ কাৰেক্ট হ'ব জনোৱা অধাতুবিলাকৰো এইবিলাক গুণ আছে কিন্তু এই গুণটো নাই অধাতুবিলাক কঠিন অৱস্থাত থাকে বুলি কৈছে কেৱল কঠিন অৱস্থাত থাকে কিন্তু অধাতুবিলাক কেৱল কঠিন অৱস্থাত নাথাকে তেতিয়াহ'লে এইটো ইয়াত কাৰেক্ট এনসাৰ হ'ব ওকে নেক্সট ধাতুৰ বিষয়ে তলৰ কোনটো উক্তি ভুল উল্টাকে কৈছে চোৱা কোনটো ইনকাৰেক্ট বুলি কৈছে ধাতুৰ বিষয়ে তলৰ কোনটো উক্তি ভুল ভালকৈ চোৱা কোনটো এনসাৰ কাৰেক্ট হ'ব ওকে ওকে চোৱা পাৰাৰ বাহিৰে মাৰ্কিউৰি Hg মই অকমান আগত কৈছিলো মাৰ্কিউৰি বাহিৰে সকলোবিলাক ধাতু তৰল বা কোমল বুলি কৈছে কিন্তু মাৰ্কিউৰিটো কি বুলি কৈছে তৰল কোমল নহয় বুলি কৈছে কথাটো উল্টা হৈ গ'ল মাৰ্কিউৰি একমাত্ৰ ধাতু যিটো তৰল অৱস্থাত থাকে বাকি সব কঠিন অৱস্থাতেই থাকে কিন্তু ইয়াৰ কথা উল্টা কৰি পেলালে গতিকে এইটো ভুল হ'ল ধাতুৰ ক্ষেত্ৰত উল্টা হ'ব লাগিছিলে যে পাৰা বা মাৰ্কিউৰিটোহে কি হয় একমাত্ৰ তৰল বা কোমল ধাতু ঠিক আছে ওকে নেক্সট তলৰ কোনটো ধাতু আটাইতকৈ অধিক নমনীয় একেবাৰে নমনীয় একেবাৰে কোমল কোৱা যদি যদি সোণ অপশনটো নাথাকে সোণ বা গোল্ড যদি সোণ বা গোল্ড অপশনটো নাথাকে তেতিয়াহ'লে ৰূপ ইজ দা কাৰেক্ট এনসাৰ ঠিক আছে যদি এইটো থাকে তেতিয়াহ'লে এইটো কাৰেক্ট এনসাৰ হ'ব অৰ্থাৎ ৰূপতকৈও আটাইতকৈ নমনীয় ধাতু হ'ল সোণ আৰু যদি এই অপশনটো নাথাকে তেতিয়াহ'লে ইয়াত ৰূপটোৱে কাৰেক্ট এনসাৰ হ'ব ঠিক আছে নেক্সট লোহা কঠিন আৰু শক্তিশালী কৰিবলৈ তাৰ লগত কি যোগ কৰি দিয়া হয় লোহা অৰিজিনেল যিটো পিয়ৰ লোহা লো বুলি আমি যিটো কওঁ যাক আইৰণ বুলি ইংৰাজীত কোৱা হয় আৰু তাক Fe আখৰে বুজোৱা হয় ই আচলতে এটা কোমল ধাতু হয় ঠিক আছে লোহা এক প্ৰকাৰে কি হয় কোমল ধাতু কিন্তু এই লোহাক কঠিন কৰিবৰ কাৰণে লোহাৰ লগত কি মিক্স কৰা হয় কাৰ্বন মিক্স কৰি দিয়া হয় ঠিক আছে ওকে ঠিকে আছে নে ক্লাছবিলাক আমাৰ ক্লাছবিলাক কেনেকুৱা পোৱা তোমালোকে কমেন্টত জনোৱাচোন আমাৰ ক্লাছবিলাক কেনেকুৱা লাগে তোমালোকৰ ওকে পিতিব পৰা গুণ যিটো মূলতঃ কিহে দেখুৱায় পিতিব পৰা যিটো গুণ আচলতে সেই গুণবিলাক কোনে দেখুৱাব ধাতুৱে দেখুৱাব আৰু অধাতুক যদি খুব বেছি পিতি থকা হয় অধাতু কি হ'ব ভাঙি যাব ঠিক আছে অধাতুবিলাক কি হ'ব ভাঙি যাব গেছকটো আমি পিতিবই নোৱাৰো ঠিক আছে গতিকে আমি ধাতুক পিতি থাকিলেও ধাতুবিলাক সহজে কি নহয় ভাঙি নাযায় ঠিক আছে ধাতুৰ উজ্জ্বলতা ধাতুৰ উজ্জ্বল পৃষ্ঠৰ গুণক কি বুলি কোৱা হয় ঠিক আছে ধাতুৰ উজ্জ্বল যিটো পৃষ্ঠ চিকমিকাই থাকে হয় নহয় জিলিকি থাকে গতিকে ধাতব উজ্জ্বলতাটোৱে হ'ব লাগিব হয় মেটেলিক লাষ্টাৰ প্ৰপাৰ্টিটোৱে হ'ল ধাতুৰ উজ্জ্বল পৃষ্ঠৰ এটা গুণ ধাতুবিলাক জিলিকি থাকে অধাতুবিলাক কিন্তু জিলিকি নাথাকে ঠিক আছে ওকে নেক্সট নিম্নলিখিত কোনটো নমনীয়তাৰ এটা উৎকৃষ্ট উদাহৰণ ওকে নমনীয়তা এইটোতো কৈ আছো নমনীয় ধাতু সোণ এটা নমনীয় ধাতু গতিকে ইয়াত সোণটোৱে হ'ব শুদ্ধ উত্তৰ ওকে কোঠালী উষ্ণতাত তৰল অৱস্থাত থকা একমাত্ৰ অধাতু বঢ়িয়া কোঠালী উষ্ণতা মানে ৰুম টেম্পাৰেচাৰ মানে কি কোৱা হৈছে বাৰু ৰুম টেম্পাৰেচাৰ কোঠালী উষ্ণতা বা ৰুম টেম্পাৰেচাৰ মানে কি যে সাধাৰণ উষ্ণতা হল আমি যিটো উষ্ণতাত আমি চলাফুৰা কৰো থাকো the which is the only non metal that exists in a liquid state at room temperature আৰু ৰুম টেম্পাৰেচাৰত তৰল অৱস্থাত থকা একমাত্ৰ অধাতুটোৱে মই কৈছিলো সেইটো হ'ল কি ব্ৰমিন ইয়াক Br আখৰেৰে বুজোৱা হয় হ'ব ঠিক আছে বঢ়িয়া এইটো প্ৰশ্ন কোৱা এইটো ধাতুৰ গুণ হয় মেলিয়েবল প্ৰপাৰ্টি হল নমনীয়তা প্ৰপাৰ্টি হল আৰু 1 গ্ৰাম সোণৰ পৰা কিমান দীঘল তাঁৰ বনাব পাৰি প্ৰায় কিমান কিলোমিটাৰ হল
প্ৰায় 2 কিলোমিটাৰ দৈৰ্ঘ্য একেবাৰে এক্সেক্টলি 2 কিলোমিটাৰ নহয় সেইটো প্ৰায় হ'ব এপ্ৰক্সিমেটলি ঠিক আছে এপ্ৰক্সিমেটলি 2 কিলোমিটাৰ ঠিক আছে কিমান দীঘল ভাবিছোৱা তেতিয়াহ'লে ওকে নেক্সট কুৱেশ্যন কোঠাৰ তাপমাত্ৰা মানে নৰ্মেল টেম্পাৰেচাৰ 25 ডিগ্ৰী হল তৰল অৱস্থাত থকা একমাত্ৰ ধাতু কোনটো হল আমাৰ নেচাৰেল টেম্পাৰেচাৰত তৰল অৱস্থাত থকা একমাত্ৰ ধাতুটোৱে হল মাৰ্কিউৰি বা পাৰা ঠিক আছে মাৰ্কিউৰি বা পাৰা হয় এইবিলাক প্ৰশ্ন তোমালোকক আহিব পৰীক্ষাত ভালকৈ কিন্তু পঢ়ি থাকা এইবিলাক প্ৰশ্নই আহিব বেলেগ নাহে হলনে অধাতুবোৰৰ ভৌতিক স্বভাৱ সাধাৰণতে কেনেকুৱা হয় অধাতুবিলাক কি হয় ভাঙি যায় অধাতুবিলাক ভাঙি যায় ধাতুক আমি পিটিব পাৰো গতিকে ধাতু নহয় হল ফ্লেক্সিবল অধাতুবিলাক নহয় হল ধাতুবিলাকে কিন্তু ফ্লেক্সিবল দেই গতিকে নমনীয়তাও নহয় গতিকে ভংগুৰ মানে ভাঙি যায় ধাতুবিলাক কি হয় বেছি যদি আমি টনা আজোৱা কৰো ধাতু মেটেক কৰিব ঠিক আছে আমি যে কম মেটেক কৰিব ঠিক আছে হল তলৰ কোনটো ধাতুৰ প্ৰতিক্ৰিয়াশীলতা আটাইতকৈ কম প্ৰতিক্ৰিয়াশীলতা মানে কি বাৰু কম ৰিয়েক্টিভ মানে ৰিয়েক্টিভিটিটো একেবাৰে কম সি কাৰো লগত বিক্ৰিয়া নকৰে কাৰো লগত তাৰ কোনো কেছ নাই সি অকলে অকলে আছে তাক থাকিব বস এনাফ ঠিক আছে গতিকে ইয়াত কোনটো হ'ব একেবাৰে কম ৰিয়েক্টিভিটি থকা ধাতুটোৱে হ'ল কি সোণ আৰু মোষ্ট ৰিয়েক্টিভিটি কি হয় এইটো মোষ্ট ৰিয়েক্টিভ হয়নে মোষ্ট ৰিয়েক্টিভ সবাতোতকৈ বেছি ৰিয়েক্টিভ যিটো ধাতু সেইটোৱে হ'ল পটেছিয়াম যাক কে আখৰে বুজোৱা হয় তাৰ পৰাই হ'ল সোডিয়াম হলনে আৰু এইটো একেবাৰে কম ৰিয়েক্টিভ ই কাৰো লগত কেছ নাই সি যেনেকৈ আছে তেনেকৈয়ে থাকিব আৰু ই কাৰো লগত বিক্ৰিয়া কৰি নাথাকে হ'বনে ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ খাদ্য পেকেজিঙত ব্যৱহাৰ কৰা কোনটো ধাতু পিটিব পৰা গুণৰ উদাহৰণ ওকে খাদ্য পেকেজিঙত ব্যৱহাৰ কৰা কোনটো বস্তু ধাতু পিটিব পৰা গুণৰ উদাহৰণ হল ইয়াৰে এই ইণ্ডিয়াম ফইল যিটো আছে ইণ্ডিয়াম ফইল ইজ দা কাৰেক্ট এনসাৰ হ'ব ঠিক আছে আৰু আমি আহি আজি ক্লাছৰ লাষ্ট কুৱেশ্যন কেইটালৈ পাইছোহি আৰু সেশনটো আজি শেষ হ'ব কম সময়তে মই তোমালোকক বহুত বেছি যাতে ইনফৰমেশ্যন ল'ব পাৰা তাৰ কাৰণে ভিডিঅ'বিলাক লৈ আহিছোঁ এইকেইটা দিনত যাতে কম সময়ত বহুত বেছি ইনফৰমেশ্যন দি থৈ যাব পাৰোঁ কম সময়ত যাতে তোমালোকে বেছিকৈ শিকিব পাৰা আৰু ভালকৈ পঢ়া শুনা কৰি আমাৰ এপটোলৈ আহা এপত আমি সুন্দৰকৈ তোমালোকৰ লগত ক্লাছ কৰিম ডেইলি লাইভ ক্লাছ থাকিব আমি লগ পাম তোমালোকক ঠিক আছে ধাতুৰ অক্সাইডবিলাক সাধাৰণতে কেনেকুৱা স্বভাৱৰ হয় মই আগতো কৈছিলোঁ অধাতৱীয় অক্সাইডবিলাক কি হয় আম্লিক ধৰ্মীয় হয় এচিড ধৰ্মীয় হয় আৰু ধাতৱীয় অক্সাইডবিলাক কি হয় বিটাৰ এলকালাইন হয় বিটাৰ ঠিক আছে বেছিক হয়নে ক্ষাৰকীয় হয় ক্ষাৰকীয় প্ৰকৃতি ওকে এণ্ড লাষ্ট কুৱেশ্যন অফ দ্য সেশ্যন উচ্চ পৰিবাহিতাৰ বাবে ধাতু বৈদ্যুতিক তাৰৰ কোনটো ধাতু ব্যৱহাৰ কৰা হয় হলনে খুব বেছি প্ৰবাহ চালিত হ'বৰ বাবে বৈদ্যুতিক তাৰবিলাকত কি ব্যৱহাৰ কৰা সোণ ব্যৱহাৰ কৰা হয় নেকি নহয় ইয়াত এটাই আছে সেইটো হ'ল কি বাৰু কোৱা জলদি কোৱা আজি সেশনৰ শেষ কুৱেশ্যনটো আজি সেশনটো শেষ কুৱেশ্যনটো কমেণ্ট কৰি দিবা দেই কেনেকুৱা লাগিলে ক্লাছটো যদি নতুনকৈ ক্লাছটো চাই আছা ছাবস্ক্ৰাইব এটা কৰি দিবা ভিডিঅ'টো লাইক কৰি দিবা আৰু বিশেষকৈ তোমালোকৰ ষ্টেটাছতে হওক ইনষ্টাগ্ৰামতে হওক ক'ৰবাত য'ত যেনেকৈ পাৰি আৰু চবকে শ্বেয়াৰ কৰি দিবা ঠিক আছে ওকে গতিকে ইয়াৰ প্ৰশ্নটোৰ উত্তৰ কি হ'ব কপাৰ ইজ কপাৰ ইজ দ্য কাৰেক্ট এনসাৰ চ' এই 25টা কুৱেশ্যন আজি আমাৰ সেশনটোত আছিলে গতিকে আজি ক্লাছটো ইমানতে শেষ কৰি দিম তোমালোকৰ বাবে মই আকৌ কৈ থৈ যাওঁ আমাৰ এপত ঠিক আছে আমাৰ এপত আমি ক্লাছ কৰি আছো মাত্ৰ 499 rupees তুমি পে কৰি আমাৰ এপত জইন হৈ গোটেই বস্তুখিনি জিএনএমৰ বাবে পাবা মাত্ৰ 499 মানে 500 টকাহে আমাক দিব লাগে সম্পূৰ্ণ ক্লাছটো কৰি তোমালোকেই দেখোন চিট পাবা আৰু এগৰাকী নাৰ্ছ হ'বা নাৰ্ছ হোৱাৰ পিছত তোমালোকে ঘূৰিও নোচোৱা তোমালোকে গতিকে এতিয়াই সুন্দৰকৈ পঢ়ি শুনি এগৰাকী নাৰ্ছ হোৱা ভালকৈ তোমালোকৰ সপোনবোৰ পূৰণ হওক আমি সেইটোৱে কামনা কৰোঁ নেক্সট নতুন এটা ক্লাছত লগ পাম আজিলৈ বাই বাই